হেল্ল' গাইছ, নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। এইখন হ'ল টিভিএছ ষ্টাৰ চিটি। বাইকখনৰ মেগনেট ভাগি গৈছে, কিকডাল টাৰ্ণ হৈ গুচি গ'ল। কেতিয়াবা কম্প্ৰেছনৰ কাৰণেও হয়, কিন্তু এইটো মেগনেট ভাগিছে। কাষ্টমাৰজনে আজি এমাহৰ আগত ক'ৰবাত বনাইছিলে, তেওঁ ভালেমান পইচা ভৰি পেলাই বাইকখন বনাইছিলে। তেওঁ চলাই আৰাম পোৱা নাই। তাৰপিছত মোক গুলিয়াই আনিলে বাইকখন। এতিয়া মই বাইকখন চাইছোঁ, এয়া মেগনেট ভাগিছে, মেগনেট দেখাই গ'ল। এইটো দেখিছে, মই মেগনেট খুলিলোঁ। এইটো কইল প্লেটটো খুলিছোঁ। কইল প্লেটটো ভালেমানখিনি ভাগি গৈছে। কইল প্লেট নতুন লগাম বুলি ভাবিছিলোঁ, কিন্তু কইল প্লেটটো নতুন নলগালেও চলিব যেন পাইছোঁ। চাই লওঁচোন আহক কি হৈছে বাৰু। এইটো কইল প্লেট খুলিলোঁ। কইল প্লেটটো অন্যত ভগা কৰা নাই, ক'তো একো নাই হোৱা, দাগি লাগিছে। কইল প্লেটটো চলিব যেন লাগিছে। ৱাইৰখিনি ছিগি গ'ল খালি, ভালেমানে ৱাইৰখিনি ছিগি গ'লেও কইল প্লেটটো নতুন লগাই দিয়ে। মই কইল প্লেটটো ৱাইৰখিনি গাঁঠি পেলাই চাই ল'ম। ৱাইৰখিনি জইন দি দিলেও চলিব। ৱাইৰখিনি জইন মাৰি লওঁ প্ৰথম। জইন মাৰি দিলেও ৱাইৰখিনি চলিব যেন লাগিছে। এইকেইডাল ৱাইৰ ছিগিছিল। মেগনেটটো গৈ আছিলে, মেগনেটটো এয়া পুৰণা মেগনেট। এইটো দেখিছ, নতুন মেগনেট খোৱালোঁ। নতুন মেগনেট খোৱালত এতিয়া কাম কৰি চালোঁ। মেগনেটটো নতুন মেগনেট লগালোঁ। এইটো নতুন মেগনেট। মেগনেটটো বেছি দাম নহয়, ষ্টাৰ চিটি। এইটো 1700মান ল'ব জেনুইনটো। 1700মানত এইটো মেগনেট আহি যায়। তাৰপিছত এই কইল প্লেটটো, যিটো কইল প্লেট আপোনালোকক দেখুৱাইছিলোঁ, কইল প্লেটটো গোটেই কইল প্লেট এইটো ইয়াত দেখা। এইটো কইল প্লেটটো গোটেই জ্বলি ছিগি গৈছিলে, ভাগি ছিগি গৈছিলে। ইয়াত মই টেপ মাৰি পেলাই কইল প্লেটটো বনাইহে দিছোঁ। এইটো কইল প্লেটটো মই টেপ মাৰি কৰি জইন কৰি দিলোঁ। ৱাই এইকেইডাল যিকেইডাল ৱাই ছিগিছিল অথনি, এইকেইডাল টেপ মাৰি জইন কৰি দিলোঁ। এতিয়া টিপ টপ চলিছে। এতিয়া অইন প্ৰব্লেম দিব নালাগে। চাই লওঁচোন বাৰু কি হয়। নহয়, কাৰেণ্ট ওলাই নে নোলায় আজিলৈকে। এনেকৈ কইল প্লেট ডাইৰেক্ট লগাই দিছোঁ। যিখিনি কইল প্লেট যায় সেইখিনি লগাই দিব লাগে। এতিয়া এইটো কইল প্লেটটো গ'লে মানে যিখিনি বনাব পাৰি বনাই দিব পাৰিলে ভাল। কেতিয়াবা ৱাইৰখিনি ছিগিলেও কিছুমান মেকানিকে বনাই নিদিয়ে। ৱাইৰকেইডাল জইন কৰি দিলেও চলে। মই এতিয়া জইন কৰি দিছোঁ। কেতিয়াবা কইল প্লেট একেবাৰে বেয়া হ'লে চাই ল'ব লাগে, মাল্টিমিটাৰ টেষ্ট কৰি ল'ব লাগে, তেতিয়া গম পায় ভাল হৈ আছে নে নাই। এইখিনি বোকা লাগি আছে, বোকাখিনি মই চফা কৰি লৈছোঁ। এই ছাইডৰ যিটো গেছকেট লাগি থাকে, তাত এই বোকাটো লাগি থাকিলে বেয়া, গেছকেটেদি লিক হৈ যায়, গেছকেটটো ফাটি যায়। সেইকাৰণে গেছকেটটো লগোৱাৰ আগত এইখিনি চফা কৰি ল'ব ধুনীয়াকৈ মোহাৰি কৰি। পেট্ৰল দি ৱাছ কৰি ল'ব পাৰিলেতো ভালেই। আমাৰ গুৰিত পেট্ৰল নাছিলে কাৰণে আমাৰ ওচৰত ডিপু নাই, আঁতৰৰ পৰা আনিব লাগে। এইটো মেগনেটটো পুৰণা মেগনেট আছিলে, ভাঙিছিলে। কইল প্লেটটো ভঙাখিনি জইন কৰি দিলোঁ। সেইখিনি জইন হ'ল। বাকী এতিয়া এইটো ফিটিং কৰি আছোঁ। ফিটিং কৰি পেলাই দেখাই আছোঁ কাৰেণ্ট ওলাই নে নোলায়। গাড়ীখনৰ বাকী কাম ৰেডি হ'লেই। এতিয়া মই এইটো লগাই কৰি ল'লোঁ। লগাই কৰি কইল প্লেট লগালোঁ। এতিয়া মবিলটো ভৰাবলৈ দিছোঁ। মবিলটো ভৰাই কৰি পেলাই চাব লাগিব, ষ্টাৰ্ট কৰি চাব লাগিব। মবিলটো ভৰাবৰ কাৰণে লগৰজনক দিছোঁ, সি মবিলটো ভৰাইছে। বাকী গাড়ীখনৰ প্ৰব্লেম দিয়া নাই, কাৰেণ্ট ওলালে, কাৰেণ্ট চেক কৰিলোঁ। এতিয়া মবিলটো ভৰাই কৰি চাওঁ কি হৈছে কি নহয়। মবিল ভৰোৱা হৈ গ'ল। এতিয়া মই কিক মাৰিছোঁ, ষ্টাৰ্টটো কৰি চাওঁ। গাড়ী ষ্টাৰ্ট। তুমি যে ৰঙামাটিত গাড়ীখন বনাইছিলা, কিমান ভৰিছিলা তাত? 12,000। 12,000 কইল প্লেট মেগনেট চব লগাই কৰি দিছিলে। এতিয়া তুমি আজি ইয়াত মোৰ গেৰেজত কাম কৰি কিমান টকাত কামটো হ'ল তোমাৰ? 2500 টকাত চব কাম হৈ গ'ল। কিবা প্ৰব্লেম পালে? নাই পোৱা? ঠিকে পাইছা? কিবা প্ৰব্লেম পালে লৈ আহিবা গাড়ী। 1 মান্থৰ ভিতৰত যদি কিবা প্ৰব্লেম হয়, এটকা নিদিয়াকৈ তুমি গাড়ী লৈ যাব পাৰিবা। আৰু কেতিয়াবা ক'ৰবাত কিবা প্ৰব্লেম পালে মোৰ নাম্বাৰ আছে, ফোন কৰিবা। বাকী চব ঠিকে পাইছা?